আৰু ঘৰৰ ভিতৰতে সোমাই থাকিম আজি এপাক ওলাই যাম আজি ৰৈ বিনালেখনে চামগে জুবিন দা ভাগৰ ৰৈ বিনালেখনে চাবগে যাব লাগিব গ'লেও আকৌ মাকো লৈ যাওঁ বুলি ক'ব নহয় মায়ে পোৱাগে নিয়াটো ডাঙৰ কথা নহয় পোৱাৰ লগে লগে যিখনে কৰে একেবাৰে বল যাওঁ বহি থাকি অশান্তি পাইছো বল যাওঁ বুলি কৈ থাকে মানে আগতে এবাৰ নি মেলি পস্তাই থৈছো কোনখন হলে চাবলৈ যাওঁতে এবাৰ পস্তাই থৈছো সেইকাৰণে নিবলৈ মোৰ একেবাৰে মন নাই মানে এখেতক ক'লেতো আকৌ কেনেকেনো আৰু বুঢ়ী মানুহজনী অকলে ঘৰত এৰি থৈ যাবি বৰ দিগদাৰ দেই সেইবিলাক মানুহৰ লগত বোৱাৰী তই ইয়াত বহি আছ মইনো তোক ক'ত যে বিচাৰি ফুৰিছো কিনো অকলে ভুৰভুৰাই আছ ইয়াতে বহি আছো কিবা কাম আছিলে নিমখ বিচাৰি ফুৰিছে যে কি কাম আছিলে বাৰু কওকচোন মই কিন্তু এতিয়া কিবা ক'লেও মই এতিয়া কৰিবলগীয়া কাম হ'লে কৰিব নোৱাৰো দেই ভাগৰি গৈছো মানে কাম কৰি কিবা কথা এটা আলোচনা কৰি আছো মানে নিজৰ মাজতে মানে চিন্তা কৰি আছো কি কাম কৰক বা আপুনি মোৰ চলাই আহিলে ভয় লাগে মানে একদম যিটো কাম দিয়ে নহয় দিনটো কৰি থাকিবলগীয়া হয় পাই বেছি ডাঙৰ কাম নহয় মোৰ কাপোৰ কেইযোৰমান বেগত ভৰাই দিয়কচোন বুলিহে ক'ব লৈছিলো মানে মই ভনী ঘৰৰ পৰা আহোগে দুদিনমান থাকিম দে গৈ মেলি থাকি আহোগে বুলি ভাবিছো কাপোৰ কেইযোৰমান ভৰাই দে বুলি ক'বলৈ আহিব লৈছো মই এতিয়া কি মাই গড আপুনি যে মোক কিমান ভাল খবৰ এটা দিলে মই আপোনাক ক'বও নোৱাৰো মানে আপুনি মাহী ঘৰলৈ যাব ওলাইছে মাই গড মই যে সেইটো ভাবি আছিলো আপুনি ক'বালৈ যাওক বুলি কাপোৰযোৰনো কি নোৱাৰো মই কি কৰিব লাগে চব কৰি দিম চেণ্ডেল হ'লেও মুচি দিম মানে কেতিয়াকে যাব আজিয়ে যাবনে আপুনি আজি যাম এক ছেকেণ্ড মই কাম কৰিব দিছো যি আগ্ৰহেৰে যে মাই গড বুলি কৈ কেনে যে উঠি আহিছো যে একেবাৰে কিবা এটা তহঁতি ক'বালৈ যাবলৈ প্লেনিং বনাই থৈছ নি মই গাতে তহঁতৰ লগতে ওলমি ল'ম বুলি পিছতে ওলমি ল'ম বুলি মই যোৱা আগেতো বিচাৰিছ ক'বালৈ যাবলৈ প্লেনিং বনাইছ নেকি নহ'লে তই মোক মইতো কিবা এটা কাম দে তই ইমান হাঁহি 32টা দাঁত উলিয়াই কেনে কৰা মানুহ নহয় মই জানো কচোন ক'বালৈ যাবলৈ তহঁতি প্লেনিং বনাই আছ নহয় মানে কথাটো তেনেকুৱা নহয় মানে মই আপোনাক কম বুলি ভাবি আছিলো যে ক'বালৈ ওলাই যাওক বুলি বহুত দিন হ'ল নহয় আপুনি ক'লে ওলাই যোৱা নাই মানে ওলাই যোৱা নাই ফুৰিবলৈ নায়ে যোৱা ঘৰতেনো কিমান সোমাই থাকিব মই কম বুলি ভাবিছিলো আপুনি মোৰ মনৰ কথা খাই কৈ দিলে নাই সেইকাৰণে মানে মাই গড বুলি কৈছো মানে মই নহ'লে মোৰ একো প্ৰব্লেম নাই আপুনি ঘৰত থাকিলেও থাকক য'ত থাকিলেও থাকক নহয়নে মই আপুনি আমনি পাইছে ঘৰতে কিমান সোমাই থাকিব বুঢ়ী হৈছে এতিয়া আৰু কেইবছৰমান আৰু বয়স হৈ আহিব এতিয়া ঘৰৰ ভিতৰতে থাকিব লাগিবচোন ভাবিছো এতিয়া গাত তেজবল থকা সময়তে মানে আপুনি ফুৰি আহকগে বুলি মই ভালহে পাইছো আপোনাৰ কথা খালে মানে সেইকাৰণে মাই গড বুলি কৈছো আপুনি বেলেগ ভাবি নল'ব আমি ক'লেও ফুৰিবলৈ যোৱা প্লেনিং বনোৱাই নাই আৰু বনোৱাতে নিশ্চয় আপোনাক ক'লো হয় হ'ব দে যা তই কাপোৰ কেইযোৰমান ধুনীয়া কাপোৰ ভৰাই দে আৰু নতুন কাপোৰ আছে যদি চাবিচোন গডৰেজত ভনীলৈ লৈ যাম মানে সিহঁতৰ বোৱাৰীজনীৰ কাৰণেও লৈ যাব লাগিব কেইযোৰমান উলিয়াই থবি দেই ধুনীয়াকে মই মানে ৰমলা ঘৰ পৰা আহোগে এপাক ৰমলাও যাম বুলি কৈ আছিলে নহয় যাই যদি ভালে হ'ব ধুনীয়াকৈ গৈ মেলি থাকি আহিমগে বুলি ৰমলা ঘৰ পৰা আহোগে বুলি ওলাইছো মানে আকৌ আহি মেলি পেকিং কৰিবলৈ দেৰি হ'ব যে বস্তুখিনি আৰু মই ভৰালে মানে পাহৰিয়ে থাকোঁ এজাত বস্তু তই ভৰালে ভালকে ভৰাই দিবি দে ধুনীয়াকে গত লগাই কেনে ভৰাই দিবি দেই হ'ব মা মই গোটেইখিনি একেবাৰে চিজিল লগাই মেলি বহুত ধুনীয়াকে ভৰাই দিম আপুনি একদমেই চিন্তা নকৰিব সঁচাকে মই আজি বহুত হেপ্পী পাই বহুতেই হেপ্পী মই যে কেনেকে যে মাক ক'বালৈ পঠিয়াওঁ আমি যে ৰবিনালে এখন চাবলৈ যাওঁতে যে মাক কেনেকে যে নিনো সেইটো বুলি ভাবি আছিলো মানে মা গ'লে মানে আকৌ তাত মানে মাক নিয়াটো প্ৰব্লেম নহয় মই কৈছোৱে তাত যোৱাৰ পিছত অশান্তি কৰে মানে শান্তিয়ে বহি থাকিব নোৱাৰে সেইকাৰণে ভাবিছো মই নিনো বুলি কি ভগৱানৰ কি লীলা মাও গ'ল মাহী ঘৰলৈ যাবলৈ ওলাইছে আৰু কাপোৰ পেকিং কৰিবলৈ দিছে মোক মই কিবা হাঁহি 32টা দাঁত উলিয়াই মই কাপোৰখিনি পেকিং কৰি দিম মা মোৰ যে মনটো বহুত ভাল লাগিছে এবাৰ এখেতক ক'ব লাগিব একেবাৰে এখেতক কৈ মেলি আমি যাব লাগিব আৰু ধুনীয়াকে দুটা সাজি পাই যাম আৰু ফটো উঠি ল'ম দুটাই মাক নকওঁ আৰু মায়েনো আমাৰ এনেই মোবাইলবিলাক খুচৰি নাথাকে আৰু মোবাইলটোনো খুচৰিলেও কেলেৰিটো উলিয়াই মেলি চাবও নাজানে আৰু এই ষ্টেটাছ কিবা কিবি দিলে মাহীহঁতৰ ঘৰৰ মানুহখিনি গোটেইখিনিকে হাইড কৰি দিম কোনে নক'ব মই যদি যাওঁ তেতিয়াহ'লে মানে গুলপীয়া মেখেলা চাদৰযোৰ পিন্ধি যাম এখেতকো গুলপীয়া টি চাৰ্টটো পিন্ধিব দিম আৰু ধুনীয়াকৈ দুটা মিলাই যাম মোৰ আজি মনটো সঁচাকৈ বহুত ভাল লাগিছে মা যোৱাৰ আগতে ধুনীয়াকৈ গৰম ভাত কেইটামান বনাই দিওঁ পাই ভাতকেইটা খাই দিলে মানে চিন্তা নাই আৰু তাত কিমান বা দেৰি হ'ব মাংস অকণমান আছে সেইখিনি ৰান্ধি দিওঁগৈ পটাপট কাপোৰখিনি মাংস চাংস বনাই লওঁ দিয়া আৰু মাংস চাংস বনাই থাকোঁতে কাপোৰখিনি আহি মেলি পেকিং কৰি দিম আৰু কিমান সময়তে লাগিছে মাই গড আজি বহুত ফূৰ্তি লাগিছে পাই মোৰ এইজনী আকৌ ক'লে গ'লগে কাপোৰখিনি একেবাৰে পেকিং কৰি মেলি থৈ দিম কোৱাৰ কাৰণে মই নিশ্চিন্ত মনে আছোঁ আহি ঘূৰি আহি দেখিছোঁ কাপোৰে পেকিং কৰা নাইচোন ক'লে গ'লগে পাই এজনী
একদম কামখিনি কাৰণে ভালকৈ নকয় মানে কিবা এটা কৰিনে যি ফূৰ্তিত ক'লে গোটেইখিনি কৰি দিম জাপি মেলি দিম বুলি চাই দেখিছোঁ যেন মানুহজনীয়ে নাই বোৱাৰীৰ ওপৰত কিবা সন্দেহ হৈছে আজি ভনীজনী ঘৰলৈ নাযাওঁৱে নেকি এহঁতে ক'ৰবালৈ যোৱা প্লেনিং নাই বনোৱা তই ক'ৰবালৈ মোক পঠিয়াই লৈ মেলি মানে ক'ৰবালৈ যাবগৈ ইহঁতে মানে সেই গ'লে যাওকচোন কিনো আৰু মই লাগি কৈ থাকিমহে মানে ভনীজনী ঘৰলৈ এতিয়া যাব নাপালে আৰু কেইদিনমান পাছত ঢাৰিয়ে পাতি লাগি মই কঁকালৰ বিষ হৈ আছে যাবই নাপাম আৰু দেখিয়ে নাপামগৈ আৰু ভনীজনীৰ ঘৰটো 3 দিনমান থাকি আহিম ওচৰ চুবুৰীয়া চবকে ঘৰতে ধুনীয়াকৈ ফুৰি এসাঁজ চবৰ ঘৰতে ভাত খাই আহিম আমাৰ ঘৰলৈ আহিলে হ'লে ইমান গাল ডকচি ভাত খুৱাই পঠিয়াম মাছে মাংসই কণীয়ে পনীয়ে গোটেইখিনি ধুনীয়াকৈ বনাই মেলি পঠিয়াম সিহঁতৰ ঘৰলৈ যোৱাই নহয় মই এবাৰ গৈ মেলি প্ৰত্যেকৰ ঘৰতে এসাঁজ মাংস দি ভাত খাই আহিম তেতিয়াহে মোৰ ঘৰত খোৱা সেইখিনি চল হ'ব মা আপুনি আহিলে মই সেই আপুনি আহে মানে ভাত কেইটামান পাতি দিছিলোঁ কালি মাংস অকণমান আছিলে সেইখিনি বনাই দিম বুলি ভাবি কিনে তেল মাৰি থৈ আহিছোঁ আৰু মছলা চছলা দি মেলি হেৰি আকৌ আপুনি আকৌ মুখখন খালী পেটে যাবনে তাত পৰা কিমান সময় পায়গৈ আকৌ আপোনাৰ কাৰণে ভাত বনাই থৈছে বা নাই থোৱা সেইবুলি বানি কিনে ঘৰত যদি ভাতকেইটা খাই যায় নিশ্চিন্ত দিয়কচোন এই বনাই দিম বুলি পটককৈ কিন্তু কাপোৰখিনি পেকিং কৰি এযোৰ দিয়া থৈছোঁ এযোৰ পিন্ধি যাব দেই এযোৰ বৰ ধুনীয়া দেখিব কিন্তু আপোনাক মানে বৰ ধুনীয়া দেখে আৰু কাপোৰযোৰ যে হ'ব দে মই কাপোৰখিনি এতিয়া ময়ে ভৰাম বা তই ভাত শাকখিনি বনাগে যা মই ভাবিছোঁ কাপোৰ চাপোৰ ভৰাই মেলি ৰেডি গোটেইজনী নাই এতিয়া তই সঁচাকৈ ভোক লাগিছে বাৰু সেইটো কিন্তু ভাল কাম কৰিলি দেই তই মই ক'ম বুলি ভাবিছিলোঁহে নোকোৱাকৈ যে আজি হৈ গ'ল কথাটো কি তই তহঁতি ক'ৰবালৈ যোৱা প্লেনিং বনাইছ নি বাৰু তহঁতি মই সেনেকুৱা লাগিছেচোন মই যোৱাৰ কাৰণে ইমান ভাল পাইছোঁ তেনেহ'লে গ'লে বেছি দৌৰে নাযাবি দেই ঘৰ এৰি কিনে কৈ দিছোঁ মই যাতে মই আহি কিনে শুনিব নাপাওঁ কলদৰ মোক সুধি ল'বি ক'ৰবালৈ যাবলৈ আছে যদিও মোক সুধি মেলি যাবি একেবাৰে জানিছ নাই নোকোৱা মেলাকৈ নাযাবি মই নাযাবি বুলি তহঁতক বাধা নিদিওঁ নহয় ক'তো বাধা দিয়ে নাই পোৱা আজিলৈকে তহঁতি চলে গ'লেও মই তহঁতি যা বুলি কওঁ কমচে কম সুধি যাব লাগে হয় নাই কথাটো যা তই ভাতখিনি চাগে যা মই কাপোৰখিনি মই ভৰাই লওঁ মানে বেয়াকৈ ভোক লাগিছে এতিয়া মানে আপুনি ক'ৰবালৈ ওলাইছে মই মানে আপোনাৰ কাৰণে ভাতকেইটা মানে খৰধৰকৈ বনাই দিয়াটো মোৰ মানে ভুল হ'ল আৰু মানে এতিয়া মই বনাব নালাগিছিলে আৰু আপুনি ক'ৰবালৈ খাই যাওক বুলিয়ে বনাই দিছোঁ আৰু ক'তনো যাব কওকচোন এখেতে অফিচৰ পৰা আহি পোৱা ইমান দেৰি কৰে যামনো ক'লৈ কোনদিনানো গৈছিলোঁ আৰু নুসুধাকৈ আহি মেলি ভাগৰিয়ে পৰেচোন অফিচৰ পৰা আহোঁতে আৰু ক'ৰবালৈ যাবলৈ যাওঁ বুলি ক'বলৈ মোৰো মন নাযায় দিয়কচোন আপুনি বেছিয়ে কৰে হ'ব আপুনি নিজৰ বস্তু নিজে ভৰাই লওক মই ভাতকেইটা বনাই দিওঁগৈ বেছি কৰি থাকিলে নিজে বাৰী খাব দি দিম দেই মই মৰমতে একেবাৰে বনাই মেলি দিছোঁ ভাতকেইটা কিমান সময় বা ভনীয়েকৰ ঘৰত পাইগৈ বনাই গৈ মেলি তাত খাবলৈ পায় বা নাপায় বুলিহে আকৌ সন্দেহ কৰিছে মানে এইবিলাক মানুহ সন্দেহতে মৰিব সন্দেহ কৰি মৰিব মানে হয় বেছিজনীৰ ওপৰত মই এনেই মিছাতে সন্দেহ কৰাটো ভুল হ'ব বাৰু তথাপি মানে মোৰ সন্দেহটো উপজি যায় আৰু পটককৈ কি ক'বি আৰু বয়সস্থ মানুহ যে সন্দেহ কৰিবলৈ বোৱাৰীৰ ওপৰত সন্দেহ কৰাটো ধৰ্মই দেচোন হ'ব আজি মই সন্দেহ চন্দেহ নকওঁ আৰু বেছিজনী মোক ক'ৰবালৈ গৈছোঁ ওলাইছোঁ বুলি ভাতে শাকে বনাই মেলি থৈ দি খুৱাব লৈছে আৰু মই আকৌ সন্দেহতে মোৰ মাথাটোৱে গম কৰি দিছোঁ ৰাইজসকল ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ দেই বহুত দিনৰ মূৰত ভনীজনী ঘৰলৈ যাব ওলাইছোঁ মানে ফূৰ্তি গাত ততে নাইকিয়া নিচিনা হৈছে মানে আৰু আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে কমেণ্ট এটা কৰি জনাই দিব লাগে মোৰ চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইবটো কৰি দিব